সকলো চাগে ভালে আশা কৰি সকলোৱে ভালে থাকক ফ্ৰেণ্ডছ। আৰু এতিয়া মই ৰাতি মাইনাক অকণমান পঢ়াইহে নাই আহিছোঁ, কাৰণ মাইনাৰ কালি পৰীক্ষা আছে। অকণমান মাইনাক দেখাই দিহে নাই আহিছোঁ। আৰু ইপিনে মই এতিয়া ভাত বনাইছোঁ ৰাতিৰ। আৰু ৰাতি কি বনাইছোঁ আপোনালোকক মই দেখাই আছোঁ। মাংস বনাই আছোঁ। আৰু এই পেন দেখিছে ইমান ধুনীয়া হয়, মছলা খাই বহুত ভাল পাওঁ মছলা দি। আৰু এতিয়া কি মাছ দেখিছে, সকলোৱে চিনিয়ে পাইছে। আৰু মই মছলা দি বনাম এইটো মছলাটো ভাজি আছোঁ এতিয়া। টিউচন কৰি আহিলো আৰু আমাৰ কাৰণে বনাই আছে চিকেন। আৰু দুইফালে মই বহাই দিছোঁ, একফালে মাংস একফালে মাছ। মাছ হ'ল মা আৰু দেউতাৰ কাৰণে, আৰু এইফালে হ'ল মাংস আমাৰ গোটেইবিলাকৰ, বাচ্ছা আৰু আমাৰ বাচ্ছাবিলাকৰ আৰু আমাৰ। কাৰণ অকণমান জল্দি খাই জল্দি শুব লাগিব, সেইটো কাৰণে ধামাধুম দুইফালে বহাই দিছোঁ। মাংসটো ভজা হৈছে, অকণমান মই পানী দিওঁ, কাৰণ অকণমান সিজিব লাগিব। এতিয়া ঢাকনটো দি দিম আৰু এইপিনে মাছৰ মছলাটো হৈ গ'ল। মাছৰ মছলাটো ভজা হৈছে, এতিয়া অকণমান পানী দি দিম। মানে মাছটো কেঁচা মাছ বনাম, আৰু সেইটো কাৰণে পানীটো অকণমান গৰম হোৱাৰ পিছতহে শিঙি মাছটো চাই দিম। মছলা দি একদম পাতল মানে তৰকাৰী বনাম, কাৰণ ভাল লাগে। লোকেল মাছৰ এনেকুৱাই খাব লাগে, একদম মানে পাতল কৰি তৰকাৰীটো খাব লাগে মছলা দি। এইটো গৰম পানী দিছিলোঁ, আৰু তৰকাৰীত গৰম পানী দিছোঁ কাৰণে এতিয়া অকণমান উতাল আহি আছে, আৰু কাৰণ বহুত টাইম লাগিব সিজাতে। দেখিছেনে মাংসটো পানী দিহে ঢাকন দিছিলোঁ, আৰু এতিয়া একদম বঢ়িয়া হৈছে। কিন্তু বাচ্ছাবিলাকে এনেকুৱা খাব নোখোজে, একদম তাহাঁতৰ মাংসটো খালি তৰকাৰী মাংস হ'লেহে ভাত খাব খোজে, নহ'লে মাংসটো এনেকুৱা একদম মানে খাব নোখোজে। আৰু এইটো কাৰণে মই পানী দিম। এতিয়া মাংসটো অকণমান সিজাই ল'লোঁ, আৰু ইফালে দেখিছে একদম কি ধুনীয়াকৈ উতাল আহিছে। শিঙি মাছটো কোনে কোনে মছলা দি খাই কেনে ভাল পায়, মই বহুত ভাল পাওঁ। আৰু একচুৱেলি আলু দিব লাগে, কিন্তু আলু দিলে বেছি সোৱাদ হয়। মই নবনালোঁ সেনেকুৱা, কাৰণ মাহঁতৰ চুগাৰ আছে, সেইকাৰণে মছলা দি মই বনাই দিলোঁ। আৰু ইপিনে মাংস দিছোঁ, মই এটাহে আলু দিছোঁ, কাৰণ মই আলুটো বহুত বেয়া পাওঁ। বাচ্ছাবিলাকেতো আৰু আলু নাখায়, বাচ্ছাবিলাকে আলু খাব বহুত বেয়া পায়। তাকো মই মনে মনে এটা আলু দিছোঁ, মাংসতেহে ভাল হয় মাংসটো। আৰু এতিয়া মাছো উতালি দিছে, মাংসটো অকণমান পানী দিব লাগিব, নহ'লে মাংসৰ তৰকাৰী নহ'লে ভাত নাখাব বাচ্ছাবিলাকে। সেইটো কাৰণে মাংসৰ তৰকাৰীয়ে বনাম। আৰু ভাতটো হৈয়ে গৈছে, হৈ গ'ল। মাছটো একদম ধুনীয়াকৈ উতাল আহিছিলে, আৰু মাছটো সিজি গৈছে, এইবাৰ দেখিছেনে। আৰু এয়া মাংসৰ তৰকাৰীও হৈ গ'ল, আৰু এতিয়া খালি বৰাটো ভাজিব লগা আছে।